Hello guys, I am back. আকৌ এটা মুভি ৰিভিউ লৈ যোৱাকালি নেটফ্লিক্সৰ ৰিলিজ হৈছে চিটি হাণ্টাৰ 2024 খেল দেই। সেই পুৰণা চিটি হাণ্টাৰ নহয় জেকি চেনৰ। জেকি চেনৰটোতো সেইটো ক'বই নালাগে, সেইটো নিজৰ সময় নিজৰ তাৰ ট্ৰেণ্ড চলি গ'ল। আৰু এইটো চিটি হাণ্টাৰ অলপ আপগ্ৰেড ভাৰ্চন আৰু সেই একে টাইপে একশ্যন ড্ৰামা কমেডি হয়। আপুনি হিন্দী ইংলিছ কোৰিয়ান সব লেংগুৱেজতে আপোনাৰ নেটফ্লিক্সত পাই যাব। বলক মুভিটো ৰিভিউ কৰোঁ। মুভিখন হয় 1 hour 42 minutes, ডাইৰেক্টৰ বাই ইউৰি চাটো। এক কোৰিয়ান হিৰো হিৰইন বা ডাইৰেক্টৰবোৰৰ নামবোৰ মুখত নুফুটে দে, বৰ অজীৱ নাম থাকে। চ' বাকী ডিটেইলছবোৰ আপোনাক মই মোৰ নিজৰ ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব। মুভিটোৰ কথা কওঁ, মুভিটো একদম আপোনাৰ ষ্টাৰ্টিঙৰ পৰা অলপ কমেডি টাইপৰ পৰা আৰম্ভ হয়, তাৰপিছত মুভিখন একদম বেলেগ এটা চিৰিয়াছ নোটত গুচি যায়। ষ্টৰি হওক, ইয়াৰ স্ক্ৰীন প্লে, ইয়াৰ একশ্যন চিকুৱেঞ্চ চব মজা হয়। মুভিটো বেচিকেলি ষ্টৰি এটা হয়, মানে চিটি হাণ্টাৰ এটা ষ্টেচনত এনেকুৱা বৰ্ড এটা থাকে য'ত XYZ বুলি বৰ্ডটো লিখি দিয়াৰ পাছত মানে সিহঁতি গৈ যোনটো সিহঁতৰ ক্লাইণ্ট থাকে সিহঁতক লগ কৰে। চ' এই মুভিটো সেইটো পৰা ষ্টাৰ্ট হয়। ক্লাইণ্ট এটাই মানে নিজৰ ভণ্টিক বিচাৰিবলৈ ফটো দিয়ে, তাৰপিছত সিহঁতি কেনেকুৱা ছোৱালীজনীক বিচাৰি যায়, কিন্তু যেতিয়া ছোৱালীজনীক পায় তো ছোৱালীজনী মানে পলাই ফুৰি থাকে, সিহঁতি ধৰিবই নোৱাৰে দুটাই। তাৰপিছত নতুন মানে এটা একদম আপুনি ছাছপেন্স থ্ৰিল এটা পাই থাকিব, মানে ছোৱালীজনী কেলে পলাই আছে। তাৰপিছত তাৰ কিবা এটা ড্ৰাগ এটা লৈ লয়, ড্ৰাগটোৰ কাৰণে আপোনাৰ ছোৱালীজনী এটা এক্সট্ৰা পাৱাৰ আহি যায়। তাৰপিছত নিউজত ওলাই থাকে মানে বহুতে এনেকুৱা ড্ৰাগ কিবা লৈ ছুপাৰ পাৱাৰ পাই গৈছে, ছুপাৰ পাৱাৰ পাই মানে সিহঁতি 2-3 দিন ঠিক থাকে, তাৰপিছত মানে মৰি যায়। তাৰপিছত সেই দুটা এজেণ্টৰ পৰা এটা লগৰক মানে সেই মাৰিয়ে পেলাই। তো তাৰ লগৰটো যোনটো মেইন চিটি হাণ্টাৰ হয়, সেই কেছটো কেনেকুৱা ছল্ভ কৰে সেইটোৰ ওপৰতে মুভিটো হয়। মুভিটো আপোনাক কি ক'ম, মুভিটো আপুনি ষ্টাৰ্টিং কৰিলে আপুনি কমেডি লাগিব, তাৰপিছত মানে থ্ৰিলটো অলপ ইয়াত বেলেগ আছে। মুভিখন আপুনি আৰম্ভ কৰিলে নিজে গম পাই যাব, শেষ কৰিব মন নাযাব। মুভিখন আপোনাক মানে কি ক'ম, এংগেজ কৰি ৰাখি দিয়ে। আৰু যিহেতু কোৰিয়ান মুভিৰ এটা ভাল খাচ এইটো লাগে, মানে সিহঁতি যিবোৰ একশ্যন চিকুৱেঞ্চবোৰ দেখায়, ইয়াত গুলি মৰাৰ কিছুমান চিনছ দেখাইছে, মানে চিটি হাণ্টাৰৰ এম কেতিয়াও মিছ নহয় আৰু সি বহুত কনচিয়াছ থাকে, মানে ক'ৰ পৰা কোন মানুহ আহিছে, ক'ত গৈছে। কমেডি টাইমিং তাৰ নিজৰ হ'লেও সি মানে নিজৰ ইনভেষ্টিগেশ্যনটো টপ ক্লাছত হয়, তাক চবে ভয়ে খায়। দুটামান একশ্যন চিকুৱেঞ্চ আছে গুলি মাৰা, সেই চিনকেইটা চালে আপুনি মানে ৰিভলভাৰ লৈ যিটো চাল দেখাইছে, মাক কচম কি মানে আল্টিমেট লাগি গ'ল। বাকী এইটো উইকেণ্ডৰ হলত মুভি এনেকুৱা একো খাচ লগা নাই, কিন্তু OTTত বহুত ভাল মুভি আহিছে। যোৱাকালি চিটি হাণ্টাৰ লাগিলে চাই দিলোঁ। আৰু বাকী কি মুভি OTT ৰিলিজ হৈছে বাকীবোৰ ৰিভিউ দিম। এই মুভিটো মোক চাই বঢ়িয়া লাগিলে, আপোনালোকে বঢ়িয়া ওৱান টাইম ৱাচ হয়, চাব পাৰিব, কিন্তু ফেমিলিৰ লগত নাচাব। অলপ 18+ কিছুমান চিনছবোৰ আছে, চ' অকলে চাব বা ফ্ৰেণ্ডছৰ লগত চাব, ফেমিলিৰ লগত নাচাব। বাকী মুভিখন চাই আপোনালোকক কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব। বাকী লাভ ইউ, টেক কেয়াৰ, বাই বাই, চি ইউ।